তেতিয়াহ'লে যিদৰে বড়োলেণ্ড সচিবালয় হৈছে সেইটো হৈছে দিছপুৰ বিধানসভা হ'ব পাৰে, এইটো দিছপুৰ বিধানসভা হ'ব পাৰে। আৰু যিদৰে বৰ্তমানে কৈ আছে কিছুমানে উজনি বন্ধ কৰিম, নামনি বন্ধ কৰিম, আমি কৈ আছোঁ মধ্যঅসম বন্ধ কৰিম। মধ্যঅসমত ৰক্তাক্ত হ'ব, ক'লা ধোঁৱা উঠিব। গতিকে এইখিনিয়ে কৈছোঁ, সকেৰে বিচাৰিছোঁ। আৰু যিসকলে আমাক ST হিচাপে, আমাক ট্ৰাইবেল হিচাপে আমাক কি বুলি কয়, তেওঁলোকে বনৰীয়া বুলি কয়, জংগলীয়া বুলি কয়। আমি জংগলীয়া থাকিয়ে ভাল পাওঁ, আমি জংগলী। আৰু জংগলী হিচাপে যিটো আমি ST বুক কৰি আছোঁ, ST ষ্টেটাছ লৈ আছোঁ, আপোনালোকে ল'ব নালাগে। আপোনালোকে বহুত সময়ত আমাক নেগলেক্ট কৰিছে। হয়, সেইদিনাখন আমি পাহৰি যোৱা নাই, যি অভিনীল কাণ্ড হৈছিলে, কিছুমান এচাম মানুহৰ কাৰণে হৈছিলে, কেইজনমান যুৱকৰ কাৰণে হৈছিলে। কিন্তু সমস্ত আমাৰ ট্ৰাইবেল ইউনিটিক লৈ কৰি, ট্ৰাইবেলসকলক লৈ কৰি বিভিন্ন ধৰণৰ আমাক অত্যাচাৰ কৰিছে। আমাৰ গুৱাহাটীত পঢ়ি থকা আমাৰ ষ্টুডেণ্টবোৰক দৌৰাই পিটিছে, তেওঁলোকে থাকিব দিয়া নাই শান্তিৰে। বহুত সময়ত আমাক বহুত কৰ্কথনা কৰে, আমি সহ্য নকৰোঁ, কোনো মতে সহ্য নকৰোঁ। না কি ইয়াৰ ST বি লাগে, না কি লাগে, একো নালাগে। যিদৰে ST প্লেন, ST হিল চলি আছে, তেনেদৰে অসমত চলি থাকিব। ধন্যবাদ। যি বৰ্তমান অসম চৰকাৰে 14টা জনগোষ্ঠীৰ ওপৰত 6টা জনগোষ্ঠী জাপি দিব বিচাৰিছে, আমি তাৰে মাজত সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে বিভিন্ন আমি 14টা জনগোষ্ঠীৰ দল সংগঠনে আমি কোনোমতে নামানো আৰু নামানো। এটা স্পষ্ট কথা হয়, সেইদিনাখন হৈ যোৱা 29 তাৰিখে অসম বিধানসভাৰ মজিয়াত যি প্ৰতিবেদন দাখিল কৰিছে মন্ত্ৰীসভাই, এইটো কি ধৰণৰ তেওঁলোকে কি চক্ৰান্ত চলাই আমাৰ যি 14টা পূৰ্বৰ যিখিনি আমি জনগোষ্ঠী আছোঁ, কি ধৰণে তেওঁলোকে নতুনকৈ আৰু 6টা জনগোষ্ঠীক তেওঁলোকে আকৌ জনজাতিকৰণ দিব বিচাৰিছে। আমি স্পষ্ট ভাষাৰে তেওঁলোকক বুজাই দিব বিচাৰিছোঁ, সকীয়াই দিব বিচাৰিছোঁ। এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি কোনো ধৰণে আমি নামানো, আমি সম্পূৰ্ণ তাৰ বিৰোধিতা কৰিছোঁ সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে আমি বিভিন্ন দল সংগঠনে। গতিকে সেইদিনাখন আমি দেখা পালোঁ কি, যিটো আমাৰ BTC অৰ্থাৎ কোকৰাঝাৰৰ যি বড়োলেণ্ডৰ যি সচিবালয়, সেই সচিবালয় যিদৰে লণ্ডভণ্ড কৰিছে, সেই লণ্ডভণ্ড হয়তো চাগে কেইদিনমান পিছত যদি এই বিল যদি গৃহীত হয় কেন্দ্ৰীয় চৰকাৰৰ মাজত, তেতিয়াহ'লে দিছপুৰো হয়তো চাগে কিবা এটা হ'ব পাৰে। আপোনালোকক মই কুৱেশ্যন মাৰ্ক এটা দিছোঁ। জাষ্ট আপোনালোকক আমি এবাৰ আভাস দিব বিচাৰিছোঁ যে আমি সদৌ তিৱা ছাত্ৰ সন্থা বিভিন্ন দল সংগঠনে আমি খিলঞ্জীয়া, পূৰ্বৰ খিলঞ্জীয়া আমি ভূমিপুত্ৰ, আমি যিখিনি আমি ট্ৰাইবেল আছোঁ, আমি অসম অশান্ত কৰিবৰ কাৰণে আমিও সাজু হৈ আছোঁ। ক'ৰবাত হয়তো ৰাস্তা ঘাইপথ অৱৰোধ হ'ব, ক'ৰবাত ট্ৰেইন ৰাস্তা ক'ৰবাত জ্বলিব, য'ত যি হ'ব লাগে জ্বলিব আছে। আমি মৰি যাম, তেজ দিম, ST নিদিওঁ। আমাৰ যি অধিকাৰ আমি এতিয়া বুক কৰি আছোঁ, এইটো আমি খৰ্বমি নিদিওঁ, কাৰো লগত আমি ভগাই খাব নোৱাৰোঁ। আমি যিদৰে আছোঁ, তিৱা হওক, বড়ো হওক, ৰাভা হওক, কাৰ্বি হওক, গাৰো হওক, ডিমাচা হওক, যিখিনি আমি 14টা জনগোষ্ঠী যি পূৰ্বৰ দৰে আছোঁ, আমাক তেনেকৈ থাকিব দিয়ক। শান্তিপূৰ্ণভাৱে আমি সদায় আছোঁ, থাকিম। আৰু যি বৰ্তমানে কিছুমান দলংগত আমি দেখা পাইছোঁ, আমাৰ CC2ক লৈ কৰি, ট্ৰাইবেল ইউনিটিক লৈ কৰি আমাৰ সকলোৱে আমাক মানে বিভিন্ন ধৰণৰ ইটিকিং কৰি আছে, মানে ঠাট্টা মস্কৰা কৰি আছে। আমি তেওঁলোকক সকিয়াই দিব বিচাৰিছোঁ, আমাৰো আছে, আমিও একোটা সময়ত আমাৰ পূৰ্বপুৰুষে আমিও ৰজাৰ অধীনত থকা মানুহ, আমাৰো সাম্ৰাজ্য আছিলে। কেৱল যে কোনোবাই কৈ থাকে আমাৰ আছে, কি কয়, আছে লাংকুই লোৱাৰ, কি কয় আছে হেন্দাং লোৱা নাই, ল'লে হেন্দাং ৰখা নাই। আমাৰো আছে লাংকুই লোৱা নাই, ল'লে কিন্তু নকটালৈকে আমি এৰাত নাই। গতিকে অল ট্ৰাইবেল ইউনিটি লং লিভ, লং লিভ। বৰ্তমান অসম চৰকাৰে আমাৰ ওপৰত জাপি দিব বিচাৰিছে যি 6 জনগোষ্ঠী, কোনোমতে নামানো। স্পষ্ট নেতৃত্ব বহন কৰিছোঁ। লগতে আমাৰ ইয়াত কঠীয়াতলিতে বসবাস কৰা বিভিন্ন আমাৰ যিখিনি আমাৰ এক্সিষ্টিং যিখিনি আমাৰ ট্ৰাইব আছে, গতিকে সকলোৱে ওলাইছে। ইয়াতে গাৰো হওক, ৰাভা হওক, বড়ো হওক, মেচ কছাৰী, সোণোৱাল কছাৰী, আমাৰ কাৰ্বি হওক, আমি সকলোৱে ভাই ককাই আহি কৰি আমি যৌথ উদ্যোগত তেওঁলোকৰ সহযোগত আমি এই কাৰ্যসূচী আজি আমি হাতত ৰূপায়ণ কৰিছোঁ। প্ৰায় 5,000তকৈ অধিক আমাৰ ইয়াতে ৰাইজ সমবেত হৈছে। অনাগত দিনত 5,000 নহয়, 5 লাখ আমি ৰাজপথত মানুহ লৈ আহিম। গতিকে ধন্যবাদ। যদি পৰৱৰ্তী পৰ্যায়ত যদি তেওঁলোকে আমাৰ দাবী তেওঁলোকে যদি মানি ল'ব নোৱাৰে,